লখিমপুৰ জিলা মৈদমীয়া বান্দৰবাৰী অঞ্চলত পুৱাই এজন লোকৰ মৃতদেহ উদ্ধাৰ। স্থানীয় এজন যুৱকে পুৱা মাছ মাৰিবলৈ যাওঁতে মেটেকাৰ মাজত প্ৰত্যক্ষ কৰে প্ৰদীপ দত্ত নামৰ ৪৮ বছৰীয়া ব্যক্তিজনক। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে মদ খাই ঘৰত প্ৰায় কাজিয়া কৰে প্ৰদীপ দত্তই। দুৰ্গা পূজা দশমী দিনাও তেনেকৈ খাই আহি ঘৰত হুলস্থুল কৰিছিল। পুত্ৰৰ সৈতে কিছু তৰ্কাতৰ্কি লগাত ঘৰৰ পৰা ওলাই আহিছিল। সেই দশমী দিনাই ওলাই অহা প্ৰদীপ দত্ত আজি বান্দৰবাৰীৰ এটা পুখুৰীত মেটেকাৰ মাজত উদ্ধাৰ হয়। প্ৰদীপ দত্ত পেছাত এজন ৰিক্সা চালক আছিল। আপোনালোকৰ ঘৰ ইয়াতে নে? ইয়াতে প্ৰথম মৈদমীয়াত আছিলে, তাৰপৰা ইয়ালৈ আহিলে। নিজৰ ঘৰে হয়? দাদাৰ নামটো? প্ৰদীপ দত্ত। এনে বয়স কিমানমান হ'ব? 48। ছোৱালী? এনে দাদা কিমান দিনৰ পৰা ঘৰত নাই? বৰবলিৰ দিনা ৰাতি। আপোনালোকে থানাত জনাইছিলে নে? নাজানো, আগতে মানে কাজিয়া লাগে, লাগি মানে 2 মাহ যায়গে 3 মাহ যায়গে, তাৰপৰা আকৌ ওলাই ওলোৱা কাৰণে মানে নিদিলো। তথাপি আপোনালোকে গাঁৱৰ মানুহকো একো জনোৱা নাছিলে? এইবিলাক মানে জানেই চবে নাই বুলি, তাৰপৰা জানি পেলাই সেই চাইছ নাই, মই বোলো চাই ফুৰিছো, খবৰ লৈ ফুৰিছো বুলি কৈছো। আগতে যায় কাৰণে এতিয়াও ভাবিছো আহিব বোলো, ক'ৰবাত গৈ আছে খঙত। খংটো যোৱাৰ পিছত নিজে ওলাই আহি পইচা পাতি লৈ কাম কৰি আছিলো বুলি। বৰবলিৰ দিনাখন কাজিয়া হৈছিলে নি? কাজিয়া ল'ৰাটোৰ লগত হৈছিলে। ল'ৰাটোৰ লগত লাগিছিলে? মোৰ লগত লাগি আছিলে পहिले। তাৰপৰা ক'লে কি হেৰি তই মাৰ লগতনো সদায় সদায় কেলে লাগ? মায়েও কামৰ পৰা আহে, তই কামৰ পৰা খাইছ খা, কমকৈ খাই পিনে তই শুই থাক। মই নাথাকো, মই ওলাই যাওঁগৈ সেইবুলি কৈ এই চিটটো সোমালে, বাঁহজোপা সোমালে। আমি ভিতৰতে ভাত পানীত বনোৱাত লাগিলোঁ। তাৰপৰা তাক মাতিছোঁ, তই গুচি আহ। দেউতাই বোলো আগৰ পৰাই বকি থাকে, এতিয়া বকা নহয়, কাজিয়া লাগে। ল'ৰা ছোৱালী সৰুৰ পৰা এৰি থৈ গুচি যায়, মই খুৱাওঁ গাঁওখনত কাম কৰি। তাৰপিছত সি নুশুনিলে, ধপকৈ এনেই হাতে মাৰিলে, মাৰি পিনে তাৰপৰা এই চিৰিলে, আহিছে না, তই আহিছে না, দেউতাকে হাত তুলিছোঁ ঘৰলৈ সেইবুলি কৈ মাতিলে। মতাৰ পিছতে তাৰপৰা সি ঘৰলৈ আহিলে, আহি তাক আমি খুৱাই থলোঁ। খুৱাই পিনে মই পথাৰলৈ আহিলোঁ, বোলো ব'লক যি হ'ল হ'ল। হেৰি ল'ৰাই মাৰিছে, অন্য হেৰি কৰা নাই, আপোনাৰ মুখখনৰ কাৰণে মাৰিছে, কেলেনো আপুনি বকি থাকিব লাগে? নাযাওঁ বোলে, তই যা। মই ঘৰত নাযাওঁ, মই ঘৰ দুৱাৰ বাদ দিলোঁ, মই ঘৰত নাথাকোঁ। ল'ৰাজন ক'ত থাকে? ল'ৰাজন 3 দিন থাকি তাৰপিছতে এইফালে মুছলিম ল'ৰা এজনে কামলৈ লৈ গৈছে। কোন জেগাত এইটোৱে মই নাজানো। ঘৰৰ ল'ৰাজন কামলৈ লৈ গৈছে, আপুনি গম নাপায়? নহয়, জেগাটুকুৰৰ কথা গম নাপাওঁ। কোনডোখৰ আছিলে? অৰুণাচল মানে পাবগৈ নালাগে। অৰুণাচল পাব নালাগে? নাপাওঁতে। আৰু এই কোন জেগালৈ বিয়া হৈছে? চেতিয়া গাঁৱলৈ বিয়া হৈছে। এই মানুহজন আছে ন? ইয়াতে থাকেনে? তেখেত ক'ত গ'ল এতিয়া? তেখেতে মোক মাতিবলৈ গ'ল, মই গাঁৱত কাম কৰি আছিলোঁ। আধা কাম কৰা ভাগে এই খবৰ দিলে, এনেকুৱা তেনেকুৱা কথা আছোঁ। তাৰপৰা আহিছোঁ, দেখিছোঁ সি তাৰপৰা বোলে মই ঘৰলৈ যাম মা, মোৰ দুখো লাগিব, মানুহে বিচাৰিব কি হ'ল কওঁ? আমি মাছ মাৰিবলৈ আহিছিলোঁ। মাছ মাৰিবলৈ আহোঁতে আপোনাৰ প্ৰথম জালটো টানিলোঁ, নেক্সট জালত আপোনাৰ টানিবলৈ যাওঁতে দেখিছোঁ চোলাখন দেখোঁতে আপোনাৰ তেতিয়া আপোনাৰ গৈ পেলি মই মেটেকাখিনি গুচালোঁ, গোটেই মুখৰে জকাডোখৰ আপোনাৰ দেখা পাইছোঁ। সৰু ছোৱালীজনীয়ে, তেখেতৰ সৰু ছোৱালীজনীয়ে কৈছে এইটো দেউতাৰ কাপোৰ হয়, দেউতাক পিন্ধি যোৱা কাপোৰটো হয়। মানুহজন চিনাক্ত কৰিব পৰা গৈছে? চিনাক্ত কৰিব পৰা হৈ গ'ল। তাৰপিছত মই পুলিচক লগে লগে আপোনাৰ মই কল কৰিছোঁ 100ত। ঠিক আছে। লখিমপুৰৰ পৰা ৰাহান আহমেদৰ ৰিপৰ্ট, দৈনিক টাইম।